14টা সমষ্টিৰ যি আমাৰ এটা সমষ্টি বাকী আছে লখিমপুৰ আমি সেইটো ঘোষণা কৰিম তাৰ পাছত ময়ো এখন আনুষ্ঠানিক সংবাদমেল সম্বোধন কৰিম তেতিয়া বহু কথা আমি নিশ্চয় আপোনালোকক ক'ম আজি মই থুৰতে ইমানেই কৈছোঁ যে অসমৰ জাতীয়তাবাদী যিটো ধাৰা সেই ধাৰাটো ভীমবৰ দেউৰী ডাঙৰীয়া ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত তাহানিতে আৰম্ভ হৈছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ যি নেতৃত্ব দিছিল তেখেতক স্থলাভিষিক্ত কৰাৰ কাৰণে সেই সময়তে আঞ্চলিকতাবাদী ধাৰাটোৰ এটা বিশেষ অৱদান আছে সেই কথা আমি সকলোৱে জানো আমি কংগ্ৰেছ দলে যেতিয়া শাসনত আছিলোঁ 15টা বছৰ তেতিয়া আমাৰ লগত থকা BPF আৰু গণশক্তি সেই অঞ্চলবিলাকত শক্তিশালী হৈছিলে আৰু আমাৰ কংগ্ৰেছৰ সংগঠনবিলাক দুৰ্বল হৈছিল আমি আঞ্চলিকতাবাদী ধাৰাটোৰ লগত একেলগে চলিবলৈ চেষ্টা কৰাৰ কাৰণে অসমৰ ৰাইজে জানে যে বিটিআৰ অঞ্চলত BPF শক্তিশালী হৈছিলে আমাৰ চৰকাৰত 3জন মন্ত্ৰী আছিল গণশক্তিয়ে মিচিং অট'নমাছ কাউন্সিলৰ নেতৃত্ব লৈছিলে আৰু জোনাই সমষ্টিৰ পৰা বিধায়ক জিকিছে আমি সদায় কংগ্ৰেছ অসমীয়া জাতীয়তাবাদী আঞ্চলিকতাবাদী ধাৰাটোক সন্মান কৰি আছোঁ আৰু আজি লুৰিণ গগৈ ডাঙৰীয়াৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমি কংগ্ৰেছ দলেও আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আমাৰ তৃণমূল পৰ্যায়ত আছে আমাৰ দলত কিছু অসন্তুষ্টি ক্ষোভ থাকিব আমাৰ পৱন সিং ঘাটৰ ডাঙৰীয়া আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা প্ৰাক্তন সভাপতি মই তেখেতক অনুৰোধ জনাইছিলোঁ যে আমাৰ দুইখন জিলাৰ দলৰ নেতা কৰ্মীসকলক বুজাই বঢ়াই এইবাৰ আমি আমাৰ সন্মিলিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি পূৰ্ণ সমৰ্থন দি বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমাৰ যিখন যুঁজ সেই যুঁজখন আমি শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰিম এইখিনিয়ে মোৰ আজি এই মুহূৰ্তত ক'বলগীয়া